হয় নমস্কাৰ। একচুৱেলি মই বিগত কেইবাবছৰ ধৰি জাতীয় সংগঠনৰ সৈতে জড়িত আছিলোঁ। বিভিন্ন জাতীয় সমস্যাৰ বাবে মাত মাতি আহিছোঁ। তেনে ক্ষেত্ৰত আজি মই ২৭ নং নাগৰিজনী পৰিষদীয় সমষ্টি নিৰ্বাচন খেলাৰ বাবে আগবাঢ়ি আহিছোঁ। আৰু মই নাগৰিজনী সমষ্টিৰ বিভিন্ন দল সংগঠন, বুদ্ধিজীৱী, ছিনিয়ৰ চিটিজেন, ৰিটায়াৰ্ড টিচাৰ তেখেতসকলৰ লগত মই ইতিমধ্যে বহিছোঁ, তেওঁলোকৰ লগত মত বিনিময় কৰিছোঁ। তেনে ক্ষেত্ৰত মই এটা বস্তুৱে অনুভৱ কৰিছোঁ, আজিৰ দিনত বৰ্তমান যিটো পৰিৱেশ, এই পৰিৱেশত এই সমষ্টিটোৰ যিটো দ্ৰুতগতিত উন্নয়ন হ'ব লাগিছিলে, তেনে ক্ষেত্ৰত মই ভাবোঁ মানে উন্নয়ন হোৱা নাই। আৰু জনসাধাৰণৰ পৰা যিটো বুজি পাওঁ, তেওঁলোকৰ লগত মত বিনিময় কৰি পেলাই যিখিনি মই গম পাওঁ, মানে সমষ্টিত শিক্ষা, বাট পথ সামগ্ৰিকভাৱে বিভিন্ন ক্ষেত্ৰত যাতে আমি মাত মাতি যাব পাৰোঁ, তেনে ধৰণৰ পৰিকল্পনা লৈ ওলাই আহিছোঁ। হয়, সামগ্ৰিকভাৱে নাগৰিজনী সমষ্টিটোৰ উন্নয়নটোৱে কামনা কৰি আমি ওলাই আহিছোঁ। আপুনি ধুনীয়া প্ৰশ্ন সুধিছে। একচুৱেলি কি হয়, নাগৰিজনী সমষ্টিত আমি 20,000+ বেংগলী ভোটাৰ আছোঁ। তো মই আজিৰ ডেটত কোনো ৰাজনৈতিক দল বয়া বুলি ক'ব বিচৰা নাই, কিন্তু মই আজি নাগৰিজনী সমষ্টিৰ বিভিন্ন জনসাধাৰণৰ লগত মত বিনিময় কৰি এটা বস্তু গম পাইছোঁ যে আমি 20,000+ বেংগলী ভোটাৰখিনি তিনিটা ভাগত বিভক্ত হৈ আছে। ৰাজনৈতিক দলৰ নামত তিনিটা ভাগত বিভক্ত হৈ আছে, য'ত নেকি কাৰোবাৰ লগত কাৰোবাৰ কোনো ব্যক্তিগত সংঘাতে নাই, কিন্তু তেওঁলোকৰ মাজত কোনো মাতামাতি নাই। তো মই ভাবোঁ তেনেধৰণৰ চিন্তাবোৰ আমি পৰিহাৰ কৰি আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি এটা মঞ্চত আহি কি ধৰণে সমষ্টিটোৰ উন্নয়ন কৰিব পাৰি, সেই পৰিকল্পনা আমি ইতিমধ্যে লৈছোঁ। আৰু বহুত ধৰণৰ মানুহৰ লগত ইতিমধ্যে উঠা বহা কৰিছোঁ। দল সংগঠন, সমাজৰ ছিনিয়ৰ চিটিজেন, ৰিটায়াৰ্ড টিচাৰ্ছ তেখেতসকলৰ লগত মই যেতিয়া মত বিনিময় কৰোঁ, মই বিভিন্ন বস্তু জানিবলৈ চেষ্টা কৰোঁ। তো তেনে ক্ষেত্ৰত মই এটা বস্তু দেখা পাওঁ, আমি যদি ঐক্যবদ্ধভাৱে ওলাই আহোঁ, আমাৰ বাবে কোনো বস্তুৱে অসম্ভৱ নহয়। আৰু এই যে দলৰ নামত যে বিভক্ত হৈ আছে, মই ভাবোঁ এই বস্তুটো আমি সকলোৱে মানে পৰিহাৰ কৰিব লাগে, পৰিত্যাগ কৰিব লাগে। আমি সকলোৱে ঐক্যবদ্ধ হৈ থাকিম আৰু ঐক্যবদ্ধ হৈ উন্নয়নটো সম্ভৱ। অনুৰোধ কৰিম আমাৰ নাগৰিজনী সমষ্টিবাসী জনসাধাৰণক, সকলো জাতি জনগোষ্ঠীয়ে ঐক্যবদ্ধ হৈ থাকিব লাগে। এইটো মই এনেকুৱা ক'ব বিচৰা নাই যে অকল বেংগলী কমিউনিটিয়ে ঐক্যবদ্ধ হৈ থাকিব লাগে। তেনে ক্ষেত্ৰত সকলো ইতিমধ্যে বহুত জনসাধাৰণে মোৰ লগত যোগাযোগ কৰিছে। তেনে ক্ষেত্ৰত সকলোৰ পৰাই মই পজিটিভ বাৰ্তা পাবলৈ সক্ষম হৈছোঁ। তো মই ভাবোঁ সকলোৱে যদি এনেকুৱাই পজিটিভভাৱে আগবাঢ়ি আহে, নিশ্চয় আমি আমাৰ উদ্দেশ্যসমূহ সফল কৰিবলৈ সক্ষম হ'ম। হয়, নাগৰিজনী সমষ্টিত শিক্ষাৰ পৰা আৰম্ভ কৰি যাতায়াত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত সামগ্ৰিকভাৱে বহু ধৰণৰ সমস্যাসমূহ আছে। তো এই সমস্যাসমূহ আমি নাগৰিজনী সমষ্টিৰ বিভিন্ন মহলৰ মানুহৰ লগত, বিভিন্ন বুদ্ধিজীৱী, যুৱ সমাজ, শিক্ষকসকল আছে, যিসকল আমাৰ গাঁওবুঢ়াসমূহ আছে, মই তেনেকুৱা ব্যক্তিসকলৰ লগতে এই বিষয়ত মত বিনিময় কৰিছোঁ। তো মই ভাবোঁ তেখেতসকলে মোক পজিটিভলি সঁহাৰি জনাইছে, সকলোৱে মোক ভাল উপদেশ দিছে। তো তেখেতসকলৰ উপদেশ পাই মই ভাবোঁ, আৰু তেখেতসকলে যদি সকলোৱে দলে বলে ওলাই আহি ঐক্যবদ্ধভাৱে যদি সঁহাৰি জনায়, নিশ্চয় আমি এটা ভাল সুফল পাবলৈ সক্ষম হ'ম। মই ইতিমধ্যে নিৰ্বাচনৰ বাবে সাজু।